এয়া জুবিন গাৰ্গৰ ভৰিৰ চাপ যোৱা ৰাতিৰ ঘটনা হয়। তেখেতে ষ্টুডিঅ'লৈ আহিছিল যোৱা ৰাতি আৰু ভৰিৰ চাপ এৰি গৈছে এনেকৈ। তেখেতৰ অশৰীৰ আত্মা এতিয়া ঘূৰি ফুৰিছে। এনেকৈ তেখেতৰ উপস্থিতি দেখাইছে ভৰিৰ চাপৰ জৰিয়তে। ভৰিৰ যিটো চাপ, সেই চাপটো ষ্টুডিঅ'ত এনেকৈ এৰি গৈছে। তেখেতে কাম কৰিছিল এইটো ষ্টুডিঅ'তে, বহু সৃষ্টি কৰিছিল এইটো ষ্টুডিঅ'তে আৰু তেখেতৰ এতিয়া অতৃপ্ত আত্মা ঘূৰি ফুৰিছে এনেকৈ অলৌ তলৌকৈ ইঠাইৰ পৰা সিঠাইলৈ আৰু এই আত্মাই বিচাৰিছে সকলো ভাল হোৱাটো। কাৰণ ৰৈ ৰৈ বিনালে তেখেতৰ চিনেমা আহি আছে আৰু হয়তো সেই চিনেমাখনৰ বাবেই ষ্টুডিঅ'লৈও তেওঁ আহিব লগা হৈছে আৰু ভৰিৰ চাপ এনেকৈ এৰি গৈছে ষ্টুডিঅ'ৰ ফ্ল'ৰত। হয়, ষ্টুডিঅ'ৰ ফ্ল'ৰত কেনেকৈ ভৰিৰ চাপ এৰিছে আপোনালোকে চালেই হয়তো অনুভৱ কৰিব পাৰিছে। কাৰণ জুবিন গাৰ্গৰ যি ভৰিৰ চাপ, এই ভৰিৰ চাপতেই গম পোৱা গৈছে যে জুবিন গাৰ্গে ঘূৰি ফুৰিছে, তেখেতৰ অতৃপ্ত আত্মা ঘূৰি ফুৰিছে, তেখেতে শান্তি পোৱা নাই। তেখেতে শান্তি কেতিয়া পাব? যেতিয়া তেখেতৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ হ'ব। আৰু এইটো আচৰিত যেন লাগিলেও ষ্টুডিঅ'ত কিন্তু জুবিন গাৰ্গে এনেকৈয়ে বহি লৈ কাম কৰি গৈছিল। কিন্তু সেই কাম কৰিবলৈ তেওঁ এতিয়া নাই। তেখেতৰ অশৰীৰ আত্মা এতিয়া এনেকৈ ঘূৰি ফুৰিছে আৰু নিজৰ অনুৰাগীক হয়তো তেওঁ দেখাব বিচাৰিছে বা ক'ব বিচাৰিছে তেখেতৰ উপস্থিতিৰ কথা। তেখেতৰ উপস্থিতি এনেকৈয়ে ভৰিৰ চাপৰ জৰিয়তে ষ্টুডিঅ'ৰ ফ্ল'ৰত দি গ'ল যোৱা ৰাতি। আৰু এই জুবিন গাৰ্গেই এইটো ষ্টুডিঅ'ত কাম কৰিছিল আৰু আপোনালোকে গম পাই আহিব লগা যিখন চিনেমা ৰৈ ৰৈ বিনালে, এই ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনৰ কাৰণে জুবিন গাৰ্গে বহুত আশা কৰিছিল আৰু সেই আশা তেখেতৰ পূৰণ নহ'ল। কিয় পূৰণ নহ'ল আপোনালোকে গম পায়? ছিংগাপুৰলৈ তেখেতক লৈ যোৱা হৈছিল আৰু ছিংগাপুৰৰ সাগৰতেই তেখেতৰ মৃত্যু হ'ল বুলি আমি সকলোৱে বৰ্তমান সময়ত গম পাওঁ। কিন্তু তেখেতৰ আধৰুৱা কামবোৰ কোনে কৰিব? সেই আধৰুৱা কামবোৰ ভালকৈ হৈছেনে, ভালকৈ হ'বনে? এই কথাবোৰ আচলতে বৰ্তমান সময়ত অসমৰ ৰাইজে চিন্তা কৰাৰ উপৰিও জুবিন গাৰ্গে এই কথাটো চিন্তা কৰি হয়তো তেখেতৰ আত্মাই এনেকৈ ঢপলিয়াই ফুৰিছে ইঠাইৰ পৰা সিঠাইলৈ। তেখেতে নিজৰ উপস্থিতি দেখাব বিচাৰিছে নিজৰ অনুৰাগীক, অসমবাসীক, যে মই আছো তোমালোকৰ লগত, মোৰ আধৰুৱা কামখিনি তোমালোকে সম্পূৰ্ণ কৰা, মই উপস্থিতি তোমালোকক দেখাইছো, এয়া চোৱা। গতিকে যিটো ষ্টুডিঅ'ত তেওঁ বহি, যিখন চকীত বহি তেওঁ কাম কৰিছিল, হয়তো সেইখন চকীত বহি এতিয়া বেলেগে কাম কৰিব আৰু সেই কামখিনি ভালকৈ হৈছে নে নাই হোৱা বা এনেকুৱা ধৰণৰ খবৰ কৰিবলৈ হয়তো তেখেতৰ আত্মাই ইয়ালৈ আহিছিল আৰু এনেকৈয়ে তেখেতে উপস্থিতিৰ উমান দিছে প্ৰতিজন অসমীয়াক, প্ৰতিজন অনুৰাগীক। এতিয়া প্ৰশ্ন হৈছে, ৰৈ ৰৈ বিনালে নামৰ চিনেমাখন তেখেতে আচলতে বহুত আশাৰে কৰিছিল, কিন্তু কেতিয়ালৈ ৰিলিজ হ'ব? এইটো এটা ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে হয়তো নিউজ মিডিয়াবোৰত পাইছে আৰু ময়ো উত্তৰটো দিছো। 31 অক্টোবৰত এই চিনেমাখন ৰিলিজ হ'ব, ৰৈ ৰৈ বিনালে। সময় তেনেই সমাগত, বেছি দিন নাই। ডাবিঙৰ কাম আছিল, অলপ শ্বুটিঙৰ কাম আছিল, সেইখিনিও প্ৰায় হৈ গৈছে। প্ৰতিজন কৰ্মকৰ্তাই, প্ৰতিজন টেকনিকেল মানুহে সম্পূৰ্ণ নিজক উৎসৰ্গা কৰি এই চিনেমাখনৰ কামত নিয়োজিত কৰিছে, যাতে জুবিন গাৰ্গে শান্তি পায়, জুবিন গাৰ্গৰ আত্মাই শান্তি পায়, তেখেতে শান্তি পায়। গতিকে সকলোৱে কামত বৰ্তমান সময়ত ব্যস্ত হৈ পৰিছে আৰু জুবিন গাৰ্গে এনেকৈ ভৰিৰ চাপ দি তেখেতৰ উপস্থিতি আচলতে দেখাব বিচাৰিছে যে মই আছো, মোৰ কাম কৰা, এনেকৈ। গতিকে এই চিনেমাখনত ৰৈ ৰৈ বিনালে নামৰ এই চিনেমাখনত তেখেতে এটা অন্ধৰ চৰিত্ৰ তেওঁ এক্টিং কৰিছে আৰু সেই অন্ধৰ চৰিত্ৰটো সঁচাকৈ হৃদয়স্পৰ্শী। তেওঁ সাগৰ চুবলৈ যত্ন কৰিছে। যিখন পোষ্টাৰ মুকলি কৰি দিয়া হৈছিল ৰৈ ৰৈ বিনালেৰ, আপোনালোকে যিখন পোষ্টাৰ অকণমান পিছতে দেখিব, সেই পোষ্টাৰখনত চাব সাগৰ চুবলৈ যত্ন কৰিছে এজন অন্ধ ব্যক্তিয়ে। সঁচাকৈয়ে হৃদয়স্পৰ্শী, নহয়নে? গতিকেহে কৈছো, এই ৰৈ ৰৈ বিনালে নামৰ চিনেমাখনলৈ এতিয়া ৰৈ আছে অসমবাসী ৰাইজ, জুবিনৰ অনুৰাগী সকলো। কাৰণ জুবিনৰ শেষখন চিনেমা, জুবিনক সকলোৱে জীৱন্ত ৰূপত চাবলৈ পাব ৰৈ ৰৈ বিনালে। আৰু ৰৈ ৰৈ বিনালে চালেই
অসমৰ ৰাইজে যদি চাই বা অসমৰ ৰাইজে যদি আঁকোৱালি লয়, জুবিন গাৰ্গৰ আত্মাই শান্তি পাব আৰু জুবিন গাৰ্গৰ আত্মাই সেয়াকেই বিচাৰি আছে। ঠিক আছে দিয়ক, যদি এনেধৰণৰ খবৰবোৰ ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।